কেলে চৰকাৰ পইচা দিয়া নাই আপোনাৰ চৰকাৰ কেলে পইচা দিয়া নাই সাৰ্ভে কৰিলে তেওঁ সাৰ্ভে ধুনীয়া কৰি হৈছে কিন্তু কি কাৰণে কিহৰ দুখত এখন থাকক দিয়ক এখন থাকিব দিয়ক এখন আপুনি ল'ব দেই আপোনাক দিম ধুনীয়াকে আপোনাৰ ঘৰ ক'ত আপোনাৰ ঘৰটো ক'ত ঘৰ আছিলে কোনফালে এইফালে আপোনাৰ নামটো কি শিবু শিবু শিবুদা আপুনি এতিয়া ধুনীয়াকে গাটো ধুব লাগিব আপোনাক মই ধুনীয়াকে কাপোৰ সলাই দিম ধুনীয়াকে কাপোৰ পিন্ধি গা চা ধুই এইবোৰ আপুনি এইবোৰ পিছত ল'ব এতিয়া নহয় দেই প্ৰথমে আপুনি দাড়িটো কাটিব লাগিব চুলিটো কটাই আছে ধুনীয়াকে আপোনাক মই দাড়িটো মাৰি দিম দাড়িটো কাটি ল'ব দেই এতিয়া পাৰিলে হা দুটামান ৰুটি আনি দেনে হা ৰুটি দুটা আনি দেনে ৰুটি খাব আপোনাৰ ৰুটি বাদে মই ভাতে খোৱা দিয়ে আপুনি ভাত খাব মই ভাত খাম আপুনি প্ৰথমে খালি মোক দাড়ি চাৰিবোৰ কাটিব লাগিব দেই ধুনীয়াকে দেই আপুনি এনেকে বহি দিয়ক ধুনীয়াকে বহি দিয়ক মই দাড়ি চুলিবোৰ কাটি দিম ধুনীয়াকে এতিয়া আপোনাৰ ধুনীয়া লাগিব ন চপাকে থাকিব লাগে নে এতিয়া পাবি দুটা ৰুটি আনি দিলে হৈ যাব দুটা ৰুটি মই দুটা ৰুটি আপোনাক আনি দিম দেই আপুনি টেনচন আপুনি খালি আপুনি বক কি কৰিবি বেমাৰ হৈ গৈছে নে আপুনি এইফালে এনেকে ঘূৰি দিয়ক আপুনি দাড়ি চুলি কাটি দেই আপুনি ৰাখি যাওক দেই আপুনি হাত টকা দিয়ক দাড়ি চুলি কটা দিব কাটি দিম ন আপুনি চিন্তা নকৰিব আপুনি বহি থাকক দেই ধুনীয়াকে আপুনি এনেকে হাউলি নিদিব হাউলিলে পৰি যাব নহয় দুটা ৰুটি আনি দিম দেই আপুনি ধুনীয়াকে বহি থাকক আপোনাৰ দুটা ৰুটি আপুনি দুটা ৰুটি মই আনি দিম দেই আপুনি খালি প্ৰথমে গা ধুব লাগিব গা ধুই আপুনি ধুনীয়াকে মানে ভাত খাব লাগিব এতিয়া আনি দে খাম কি কৰিবি হা এতিয়া আনি দে এতিয়া আনি দিম দেই এতিয়া আপুনি চুলিটো কাটাই ল'ব লাগিব প্ৰথমে এতিয়া গোটেই আপোনাৰ মূৰটো বালি গোটেই অৱস্থাই নাই হা হয় নি কোনে আপোনাক দম দিছে আপোনাক কোনে দম দিছে কোনে দম দিছে হা দম দিছে নি আপোনাক কোনোবাই আপুনি কৈ দিব দম নিদিবি বোলো দম দিবলৈ হাত দিবা দেই মই হাত দি থৈ যাম আপোনাক দম নিদিয়ে কোনোবা দেই মই আছো নে আপোনাক কোনে দম দিব আমাৰ ঘৰ বহুত দূৰত যাব নি আমাৰ ঘৰলে যাব নি হা আমাৰ ঘৰলে যাব নি আপুনি হা যাব নি আপুনি আমাৰ ঘৰলে এতিয়া ধুনীয়া লাগিছে নে চুলি একদম ধুনীয়া কাটি থাকিলে ভাল লাগে চফা লাগে হা নাযায় আৰু অকমান যাব দিয়ক বলক আমি ভালকে খোজকাঢ়িব নোৱাৰে তাৰ হাতটা পেৰালাইচিছ এইটো হাতটো চিধা কৰিব নোৱাৰে নে আপুনি বলক আৰু অকমান বলক আৰু অকমান চাব বহি লওক দেই ধুই যাওঁ দেই আপোনাক গৰম পানী ধুৱাই দিছো ধুনীয়াকে কি কিটা
চব দিম আপুনি বহি থাকক দেই আপুনি ধুনীয়াকে থাকক কোনকে চাবনি মাহ পইচা আছে দেই পইচা ময়ো দি থৈ যাম ন আপুনি চিন্তা নকৰিব দেই পইচা নাই নাই মই গাটো ধুৱাই আছো তেওঁ এজনকে ধুৱাব দিছো তেওঁ নিজৰ পৰিয়ালৰ মানুহ যেতিয়া তেওঁকে ধুৱাব দিছো যে গাটো ধুৱাই লওক তেওঁ ধুৱাই পেলাই মই কাপোৰ কানি পিন্ধাব লাগিব তেওঁ দেখিছে এতিয়া ধুনীয়া হৈ গ'ল আগতে তেওঁ অৱস্থাই নাছিলে সেই কাপোৰৰ দমৰ মাজত সোমাই আছিলে তেওঁ অলি যিমান কাম মই মুখালৰ পৰা সহায় কৰিবলৈ চেষ্টা কৰি আছো তেওঁ মুখখন একৈ দিয়ক মুখখন খুলখুলি কৈ দিয়ক ধুনীয়াকে ধুই দিয়ক আপুনি ইয়াত খোৱা হওক পেণ্টটো খুলি লৈ যাওক এইফালে পেণ্ট খুলিলো এইটো সোমাই দিয়ক এইটো হাতটো আপুনি চিন্তা নকৰিব দেই আপুনি ধুনীয়াকে চোলাটো পিন্ধকচোন তাৰপৰা আপোনাৰ খোৱাটো ব্যৱস্থাটো হৈ যাব দেই চিন্তা নকৰিব দেই আপোনাক ধুনীয়াকে আমি খুৱাই দিম নহয় পেণ্টটো খুলি পেলাই একদম ধুনীয়া পেণ্ট পিন্ধাব চিন্তা নকৰিব দেই বহিবলৈ দিম দেই আপুনি অকণমান ধৈৰ্য ধৰক আপুনি অকণমান আগলৈ হওক অকণমান আগলৈ হওক ভৰি দাঙিব এইটো ভৰি দিয়ক আকৌ একসাইড আকৌ আগলৈ হওক নমাই দিয়ক কমৰটো ঢিলা হ'ব যেন পাইছো ক্ষীণ নহয় লাইটো হ'ল কেন পাইছে নাই এতিয়া ৰুটি আহিব ৰুটি খাব লাগিব ফাইনেলি গা ধোৱা হৈ গ'ল তেওঁ এতিয়া গা চা ধোৱা তেওঁ ৰুটি আহিব ৰুটি ব্যৱস্থা কৰিব লাগে তেওঁ ৰুটি খাওঁ বুলি কৈছে ৰুটি ব্যৱস্থা কৰোঁ নে ভাতে পাওঁ চাই লওঁ খোৱা বোৱা তেওঁ ধুনীয়াকে এতিয়া ভাল লাগিছে আপোনাৰ ৰুটিটো লৈ আনো ৰুটিটো আনিবলৈ গৈ আছে দেই আপুনি ৰুটি টেনশ্যন নল'ব আপুনি এতিয়া ক'ত বহিব আপোনাৰ চৰকাৰ কেলে পইচা দিয়া নাই চাৰ্ভে কৰিলে তেওঁ চাৰ্ভে ধুনীয়া কৰি হৈছে কিন্তু কি কাৰণে কিহৰ দুখত তেওঁ 4 লাইনৰ মানুহে পইচা নিদিলে নাজানো আজি তেওঁ ল'ৰা নাই ছোৱালী নাই থাকিবলৈ ঘৰ নাই কোনোবাই পানী দিছে কোনোবাই ভাত দিছে পুহ মাহৰ ঠাণ্ডাত ইয়াত তেওঁ জীৱন যাপন কৰি আছে আজি তেওঁ দুখী 4 লাইনৰ চৰকাৰৰ ৰাইজ চাৰ্ভে কৰা মানুহ দুখী আন দুখী নহয় তেওঁৰ আজি পোৱালি এটা থকা হলে তেওঁৰ আজি এই গতি নহয় তেওঁৰ পত্নী ঢুকালে কোনোৱে নাই তেওঁ অকলে ইয়াতে মৰিব ইয়াতেই থাকিব তেওঁ আজি যদি কিবা এটা পালে হয় তেওঁ মৰমত চবেই চপাই ললে হয় মৰোতেতো পানী পালে হয় এতিয়া ৰাতি ইয়াত মৰি থাকিলে পানী দিতো মানুহ নাই তেওঁক তেওঁৰ দুখী চৰকাৰৰ 4 লাইনৰ মানুহ চাৰ্ভে কৰা মানুহ যিবোৰ ঘৰ জনা মানুহ তেওঁলোকে কৈছে যে 4 লাইনৰ কাৰণে কোনো নাই এই ৰাস্তাত মই অকলে শিৱচৰণৰ এখেতৰ নাম শিৱচন তেওঁ অকলে আমি দুঘৰ মানুহে আছিলো এইটো ৰাস্তাত পিছত গাঁওখন হৈছে এখন গাঁও আমি এই দুঘৰ মানুহে জীয়াই আছিলো সেইটো চাইডত থকা আজি অত যুগ থকা মানুহজনৰ আজি এই গতি হ'ল 4 লাইনৰ ৰাস্তা হ'ল তেওঁৰ যুক্তি প্ৰাপ্য যিটো আছিলে সেইটো তেওঁ দিব লাগিছিলে চাহ দিলে চাহো খাব
চাহ খাব দেই হ'ব অকণ ৰখি দিয়ক এই পেলাই দিছে নি পেলাই দিছে নি আমি চাফা কৰি ৰাখোঁ দেই ভাল লাগিছে আপোনাৰ এতিয়া ভাল লাগিছে নাই ভাল নাই লগা এখন গামোচাখন আপোনাৰ ধুনীয়া থাকিব লাগিব গামোচাখন থাকক হ'লে তেওঁ দেখিছে খাই আছে তেওঁ খাই লওক টাইম লাগিব অকণ খোৱাৰ কাৰণে আমাৰ অকণ ৰখিবলৈ অকণ দিগদাৰ আছে আমাৰ বেলেগতো আছে আপোনালোকে মোৰ চেনেলটো চাই থাকিব লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো বজাই দিব আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰে তেওঁ নেক্সট কাইলৈ চাব লাগিব যদি মই তেওঁক কথা পাতি চাম যদি হয় তেওঁক লৈ যোৱাৰ ব্যৱস্থা কৰিম তেওঁ দেখিছে ঘৰত কোনো মানুহ নাই তেওঁ ইয়াতে থাকে সেইটো কাৰণে আমি কিবা এটা ব্যৱস্থা কৰিব লাগিব আপোনালোকে মোৰ চেনেলটো চাই দিব খালি লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো বজাই দিব আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ আপুনি থাকক দেই কৃষ্ণ